নমস্কাৰ। আপুনি যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ'ৰ টেকিংৰ যিটো চৰকাৰী ঘৰ সেইটো পোৱা নাই, তো আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব। আৰু আপোনালোকে চৰকাৰী ঘৰ পাবলৈ হ'লে কি কি কৰিব লাগিব, তো মই আজি এই ভিডিঅ'ত আপোনালোকক সবিশেষ জনাই দিম। তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা একেলগে চাই থাকিব। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন আহিছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত আপোনালোকে চাব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘৰ নাপাব এইসকলে। তো কোনসকলে ইয়াত ঘৰ নাপাব, মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে সবিশেষ জনাই দিম। তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা একেলগে চাই থাকিব। পকী ঘৰ থকা যিসকলৰ ঘৰত পকী ঘৰ অলৰেডি আছে, সিহঁতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো ঘৰ সেই ঘৰ নাপাব। তাৰপিছত ইয়াত দিয়া আছে চাব, যন্ত্ৰচলিত ৩-৪ চকীয়া কৃষি সঁজুলি ব্যৱহাৰকাৰী, মানে যাৰ ঘৰত ৩ চকীয়া নাইবা ৪ চকীয়া ট্ৰেক্টৰ থাকে, সেইসকলে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো স্কিম, এই স্কিমৰ অংশীদাৰ হ'ব নোৱাৰিব। তাৰপিছত ইয়াত চাব, ইয়াত ন্যূনতম ৫০,০০০ টকা ক্ৰেডিট সীমা থকা কিষাণ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী, মানে আপোনালোকৰ যিটো কিষাণ ক্ৰেডিট কাৰ্ডৰ যদি ৫০,০০০ টকা লিমিট আছে, সেই কিষাণ অধিকাৰীয়েও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো চৰকাৰী ঘৰ, সেই চৰকাৰী ঘৰ নাপাব। তাৰপিছত ইয়াত চাব, চৰকাৰী চাকৰি থকা সদস্য থকা পৰিয়াল, যিটো পৰিয়ালত চৰকাৰী চাকৰিয়াল আছে, সেই পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো গ্ৰামীণ ঘৰ, এই গ্ৰামীণ ঘৰৰ অধিকাৰী হ'ব নোৱাৰিব নাইবা নাপাব। তাৰপিছত ইয়াত চাব, ইয়াত চৰকাৰীভাৱে পঞ্জীকৃত কৃষিজাত উদ্যোগ থকা পৰিয়াল, তো এই কেটেগৰীৰ পৰিয়ালেও আপোনাৰ যিটো চৰকাৰী ঘৰ, সেই চৰকাৰী ঘৰটো নাপাব। তাৰপিছত ইয়াত দিয়া আছে চাব, ন্যূনতম ৫০,০০০ টকা মাহিলী উপাৰ্জন থকা পৰিয়াল, তো যিটো পৰিয়ালত মাহিলী উপাৰ্জন মিনিমাম ১৫,০০০ টকা আছে, সেইটো পৰিয়ালেও এই চৰকাৰী ঘৰটো পাবলৈ সক্ষম নহ'ব। তাৰপিছত ইয়াত দিয়া আছে চাব, আয়কৰ পৰিশোধ কৰা সদস্য থকা পৰিয়াল, মানে যিটো পৰিয়ালে চৰকাৰক টেক্স দিয়ে, তো সেইটো পৰিয়ালেও এই চৰকাৰী ঘৰ পাবলৈ সক্ষম নহ'ব। তাৰপিছত ইয়াত চাব, পেচাদাৰী কৰ পৰিশোধ কৰা পৰিয়াল, মানে আপোনালোকৰ এই কেটেগৰীৰ সদস্যসকলেও, এই কেটেগৰীৰ পৰিয়ালসকলেও চৰকাৰী ঘৰ পাবলৈ সক্ষম নহ'ব। তাৰপিছত ইয়াত চাব, ইয়াত ন্যূনতম 2.5 একৰ জলসিঞ্চন মাটিৰ অধিকাৰ, মানে যাৰ 2.5 একৰ জলসিঞ্চন মাটিৰ অধিকাৰ মাটি আছে, সিও চৰকাৰী ঘৰ পাবলৈ সক্ষম নহ'ব। তো ইয়াত চাব, ইয়াত দিয়া আছে ন্যূনতম 5.5 একৰ মাটিৰ জলসিঞ্চন হোৱা নাই অধিকাৰী, মানে যাৰ 5 একৰ মাটি আছে, তাৰো যাৰ জলসিঞ্চন হোৱা নাই, সিও মানে চৰকাৰী ঘৰ পাবলৈ সক্ষম নহ'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবলৈ পালে কোনটো কেটেগৰীৰ মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম নহ'ব, তো আপোনালোকে সেই অনুপাতে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব। মোৰ ভিডিঅ'টো আপোনালোকৰ যদি অলপো ভাল লাগিছে, মোৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ